আপোনাৰ হাতৰ আঙুলিটো আছে নেকি এই অৰ্ধচন্দ্ৰ যদি আছে তেনেহলে এতিয়াৰ পৰা সাৱধান হৈ যাওক যদি এই অৰ্ধচন্দ্ৰ আপোনাৰ হাতত নাই তেন্তে আপুনি কি কৰিব হেয়া জানিবলৈ আপুনি ভিডিওটো সম্পূৰ্ণকৈ চাব লাগিব নমস্কাৰ প্ৰিয় দৰ্শক আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিওলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো প্ৰিয় দৰ্শক হাতৰ আঙুলিত থকা এই অৰ্ধচন্দ্ৰই মানুহক দিয়ে কিছুমান সংকেত কিন্তু এই অৰ্ধচন্দ্ৰই কি সংকেত দিয়ে আপুনি জানেনে হাতৰ আঙুলিৰ এই অৰ্ধচন্দ্ৰৰ মাজত বহু ৰহস্য লুকাই আছে এই অৰ্ধচন্দ্ৰ আপুনি সকলোৰে হাতত নেদেখে কিছুমান মানুহৰ হাতত এই অৰ্ধচন্দ্ৰ বহুত বেছি গ্ৰাহভাৱে থাকে আপোনাৰ হাতত যদি এই অৰ্ধচন্দ্ৰ নাই তেন্তে কিয় নাই বা ইয়াৰ কি প্ৰভাৱ আপোনাৰ জীৱনত পৰিব পাৰে এই সকলো কথা জানিব পাৰিব যাৰ হাতত এই অৰ্ধচন্দ্ৰ থাকে সেই মানুহজন বহুত বেছি বিশেষ হয় এই অৰ্ধচন্দ্ৰই কিছুমান কথা আৰু গুণৰ সংকেত দিয়ে মানুহৰ হাতৰ আঙুলি বিশেষকৈ বুঢ়া আঙুলিৰ নখটোত তিনি ধৰণৰ অৰ্ধচন্দ্ৰ থাকে কিছুমানৰ বহুত বেছি ডাঙৰ হয় আৰু আন কিছুমানৰ অৰ্ধচন্দ্ৰ কম হয় আৰু বহুতৰে অৰ্ধচন্দ্ৰ নাথাকে এয়া দৈবিক গুণ নে অন্য কোনো গ্ৰহৰ দোষ মানুহৰ কুণ্ডলীত তিনিটা গণ থাকে ৰাক্ষসগণ দেৱগণ আৰু মনুষ্যগণ এতিয়া যাৰ হাতৰ আঙুলিৰ নখত এই অৰ্ধচন্দ্ৰমা থাকে সেই সকল লোক দেৱগণত পৰে বুলি শাস্ত্ৰই কৈছে কাৰণ দেৱগণৰ বেছিভাগ মানুহৰে আঙুলিৰ নখত এই অৰ্ধচন্দ্ৰাকাৰ দেখিবলৈ পোৱা যায় এই চন্দ্ৰাকাৰৰ বহুকেইটা শুভ সংকেত আৰু শুভ গুণ আছে প্ৰথমে যাৰ আঙুলিত এই অৰ্ধচন্দ্ৰমা থাকে সেই মানুহৰ ভিতৰত দৈবিক গুণ দেখিবলৈ পোৱা যায় দিব্য গুণ অৰ্থাৎ অলৌকিক গুণ দেখিবলৈ পোৱা যায় যিখিনি সকলোৰে লগত নাথাকে এনেকুৱা মানুহৰ চিন্তা কৰাৰ ক্ষমতা বহুত বেছি প্ৰবল এনেকুৱা মানুহৰ বিচাৰ বিবেচনা কৰাৰ ক্ষমতা বেলেগতকৈ বহুত বেছি পৃথক কোনোবা এজন মানুহৰ চাল চলন দেখিয়েই এনেকুৱা মানুহে কৈ দিব পাৰে ব্যক্তিজনৰ আচল মতলব কি প্ৰমাণ চাব পাৰে এনেকুৱা মানুহে কিবা কথা কলে খুব ভাবি চিন্তি কয় এনেকুৱা মানুহৰ বুদ্ধিমত্তা খুবেই ভাল এনেকুৱা মানুহে যি কয় হেয়া সত্যৰূপে প্ৰমাণিত হয় এনেকুৱা মানুহ বহুত ভাল ভৱিষ্যত বক্তা হ'ব পাৰে অৰ্থাৎ ভৱিষ্যতে কি হ'ব পাৰে তাৰ শুদ্ধ অনুমান এনেকুৱা মানুহে কৰি দিব পাৰে তদুপৰি এনেকুৱা মানুহ মনমুখী হয় অৰ্থাৎ নিজৰ মনলৈ যিটো আহে সেইটোৱেই কৰে দায়িত্বশীল হয় দেখাত ধুনীয়া আৰু আকৰ্ষণীয় হয় যিহেতু অৰ্ধচন্দ্ৰমা থকা লোকসকল পঢ়া শুনাত পাৰ্গত হয় সেইবাবে তেওঁলোকে উচ্চ পদ লাভ কৰে আৰু খালী চকুৰেই সপোন দেখিব বিচাৰে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত এনেকুৱা মানুহ আগুৱাই যাব বিচাৰে ধৰক ক্ৰিকেট খেল এখন চাই আছে ক্ৰিকেটাৰ হ'ব মন গুচি যায় গান শুনি আছে গায়ক হ'ব মন যায় এনেকুৱা ধৰণৰ সপোন বা ইচ্ছাই খেদি ফুৰে এনেকুৱা মানুহক খুব কম বয়সৰ পৰাই দায়িত্ববোধ বুজি পোৱা হয় এনেকুৱা মানুহ আটাইতকৈ ডাঙৰ গুণটো হ'ল এনেকুৱা ব্যক্তি একেবাৰে কৰ্মপ্ৰেমী হয় আটাইতকৈ দীঘলীয়া আয়ুষলৈকে এওঁলোকক বৰ বিশেষ ৰোগ ব্যাধিয়ে ক্ষতি কৰিব নোৱাৰে ইয়াৰ উপৰিও চন্দ্ৰমাই বহুত সংকেত আৰু গুণৰ বিষয়ে জাননী দিয়ে এনেকুৱা মানুহৰ অন্তৰখন খুবেই বেছি পবিত্ৰ হয় বেলেগক সহায় কৰিবলৈ কেতিয়াও পিছ হুহুকি নাহে এনেকুৱা মানুহে অৰ্ধ চন্দ্ৰ থকা পুৰুষে তেনেকুৱাই নাৰী অৰ্ধ চন্দ্ৰ থকা নাৰীয়ে তেনেকুৱাই পুৰুষ লাভ কৰে এনেকুৱা লোকসকল পাৰিবাৰিক ক্ষেত্ৰত যথেষ্ট ধৈৰ্যৱান হয় ধৈৰ্য বেছি আছে বাবেই এনেকুৱা মানুহ সোনকালে সফল হয় আৰু যদি সফল নহয়ও দীৰ্ঘ সময় ধৰি এনেকুৱা মানুহে যুঁজ দি থাকিব পাৰে মানুহৰ শৰীৰৰ বিভিন্ন অংগলৈকে জ্যোতিষশাস্ত্ৰ আৰু সামুদ্ৰিক শাস্ত্ৰত বহুত সংকেতৰ কথা উল্লেখ আছে আঙুলিৰ নখত থকা অৰ্ধচন্দ্ৰমাৰ ৰং যদি অলপ হালধীয়া ৰঙৰ হয় তেন্তে সেইজন ব্যক্তিৰ ৰোগ ব্যাধিৰ সৈতে যুঁজি থাকিবলগীয়া হয় সুস্বাস্থ্যৰ বাবে যুঁজ দিবলগীয়া হয় এনেকুৱা মানুহে শৰীৰ আৰু ৰোগ সম্বন্ধীয় সমস্যাৰ সৈতে যুঁজি থাকিবলগীয়া হয় দ্বিতীয়তে চন্দ্ৰমা যদি অলপ তেজৰঙী হয় তেন্তে এয়া সমৃদ্ধিশালী আৰু সুস্বাস্থ্যৰ শৰীৰৰ সংকেত বুলি অভিহিত কৰিছে এনেকুৱা ব্যক্তি ভৌতিক দৈবিক আধ্যাত্মিক ফালৰ পৰা
সুখী হয়। নখত থকা চন্দ্ৰমা যদি বহুত ডাঙৰ নহয়, বহুত বেছি সৰু নহয়, নখটোৰ মাজত মধ্যম ৰূপত যদি তেজৰঙী চন্দ্ৰমা জিলিকি থাকে, তেন্তে এই চন্দ্ৰমাই সকলোতকৈ শ্ৰেষ্ঠ বুলি বিশ্বাস কৰা হয় আৰু এনেকুৱা ব্যক্তিৰ জীৱন উন্নতি দিশলৈ আগবাঢ়ি যায়। ধন সম্পত্তি মান সন্মান আদি সকলো স্তৰতে এনেকুৱা ব্যক্তি সুখী হৈ আগুৱাই যাব পাৰে। যদি এই চন্দ্ৰমা অলপমান ওলাই থাকে আৰু আধাতকৈ যদি কম হয়, এই চন্দ্ৰমাও শুভ বুলিয়ে কোৱা হৈছে। কিন্তু এনেকুৱা চন্দ্ৰমা থকা ব্যক্তিয়ে নিজৰ আধা বয়সত অৰ্থাৎ 30ৰ পৰা 35 বছৰ পিছতহে বিলাসী জীৱন বা ভাল সফলতা লাভৰ সংকেত দিয়ে। কিন্তু এনেকুৱা মানুহৰ ইয়াৰ আগৰ জীৱনটো বহুত বেছি সংগ্ৰামেৰে ভৰা হয় আৰু নিজৰ ক্ষমতাৰ বাবে এনেকুৱা ব্যক্তিয়ে সফলতাৰ শিখৰত থাকিবলৈ সক্ষম হয়। সেইবাবে মধ্যম আকাৰৰ চন্দ্ৰমা আৰু সামান্য ওলাই থকা চন্দ্ৰমাক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। শাস্ত্ৰই কৈছে, যাৰ নখত ডাঙৰকৈ বহুত ওপৰলৈকে চন্দ্ৰমা থাকে, সেইজনে ধন সম্পত্তি ঠিকেই উপাৰ্জন কৰে, কিন্তু তেওঁৰ অহংকাৰী জ্বলন পূৰণ হোৱা দয়াহীন হয়। যিকোনো কথাত বিভ্ৰান্তিকৰ মন্তব্য দিহে এনেকুৱা মানুহে ভাল পায় বুলি শাস্ত্ৰই উল্লেখ কৰিছে। এতিয়া আঙুলিৰ নখ অনুযায়ী এই চন্দ্ৰমাৰ সংকেতৰ বিষয়ে আপোনাক কিছু কথা ক'ব বিচাৰিছো। হাতৰ আটাইতকৈ সৰু আঙুলিটো মানে কেৰা আঙুলিটোত থকা চন্দ্ৰমাৰ সংকেত হৈছে, কেৰা আঙুলিত চন্দ্ৰমা থকা মানুহে বহুত সমস্যাৰ সৈতে যুঁজ দিবলগীয়া হয়। মধ্যম আঙুলিত থকা অৰ্ধচন্দ্ৰমাৰ সংকেতৰ বিষয়ে আপুনি জানি লওক। যদি আপোনাৰ মধ্যম আঙুলিত অৰ্ধচন্দ্ৰৰ চিহ্ন আছে, ইয়াৰ অৰ্থ হ'ল আপোনাৰ সৈতে কোনোবাই শত্ৰুতা কৰিব পাৰে। গতিকে আপোনাৰ যদি মধ্যম আঙুলিত অৰ্ধচন্দ্ৰমা আছে, তেন্তে আপুনি কথা কওঁতে সদায় সাৱধান হওক। অনামিকা আঙুলিত অৰ্ধচন্দ্ৰ থকাৰ সংকেতৰ বিষয়ে আপুনি জানি লওক। অনামিকা আঙুলিত অৰ্থাৎ যিটো আঙুলিত আপুনি আঙুঠি পৰিধান কৰে, সেই আঙুলিটোত যদি অৰ্ধচন্দ্ৰমা আছে, ইয়াৰ অৰ্থ হ'ল আপোনাৰ মান সন্মানৰ যুগ আছে। আপোনাৰ আচাৰ ব্যৱহাৰে আপোনাক উন্নতিৰ দিশে লৈ যাব পাৰে। তৰ্জনী আঙুলিত অৰ্থাৎ অৰ্ধচন্দ্ৰমাৰ চিহ্নৰ অৰ্থ হৈছে আপোনাৰ জীৱনলৈ কোনোবা বিশেষ ব্যক্তিৰ আগমন হ'ব পাৰে আৰু সেই ব্যক্তিজনে আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে সফলতাৰে আগুৱাই লৈ যাব পাৰে। মানুহৰ শৰীৰৰ বিভিন্ন অংগলৈ জ্যোতিষ শাস্ত্ৰই আৰু সামুদ্ৰিক শাস্ত্ৰই বহু সংকেত দিছে। আমি যিসমূহ সংকেতৰ বিষয়ে আপোনাক ক'লো, এই সংকেতসমূহ শাস্ত্ৰৰ ওপৰত আধাৰিত। এই সন্দৰ্ভত আপোনাৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লেও উপকৃত কৰিব। যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আন 10 জনৰো উপকাৰ সাধন হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।